দালি বনাই আছোঁ এইবাৰ। দালিত আলু দিছোঁ, মূলা দিছোঁ, এইটো ভাজি বনাই আছোঁ এইবাৰ। হাই জেগা, নৰাৰ মাজত, কি মজা পিকনিক। মাংস চাংস মই বনাই আছোঁ, গোটেইখিনি দেখাম বাৰু, গোটেই এক দিব দেখাম। এই ফাৰ্ষ্ট যাত্ৰা হৈছে দালিটোৰ পৰা। মানুহ কম দালি খাওঁ দিয়া, সেইকাৰণে অলপ দালি কমকৈ বনাইছোঁ। বঢ়িয়া। এইবিলাক যাত্ৰা কৰি আছে, আলু বাকলাই আছে বৰ্তমান। এই আৰু ভিআইপি জেগা, কাষত সৰিয়হ, মজা। এতিয়া চিকেনখিনি বনাম, এই তাৰ কাৰণে কেৰাহীটো বহাই দিছোঁ। পিঁয়াজ চিয়াজখিনি মানে ফ্ৰাই হৈ আছে। পিঁয়াজখিনি পকি গ'লে এতিয়া মাংসখিনি বনাম। মাংসখিনি হ'লেই বাছ, ভাতটো হ'লেই খানা ৰেডি। এই মাংস বনালোঁ, মাংস অলৰেডি ৰেডি হৈ গ'ল। চিকেন কাৰী হোম ষ্টাইল বনাইছোঁ। ইয়াত আলুও দিছোঁ, আলু দি পেলাই এনেকৈ ডাইৰেক্টলি বনাই দিছোঁ আৰু অলপ জোল লাগে। সিহঁতৰ ডাইৰেক্ট দালি নাখায়, ডাইৰেক্ট চিকেন কাৰী দিয়ে খাব বুলি ক'লে, সেইকাৰণে অলপ জোলটো বেছি হ'ল। আৰু ইয়াতে দালি ৰেডি, তাতে ভাত অলৰেডি হৈ গ'ল আমাৰ খানাটো। এতিয়া খানাটোনো কাৰ কাৰণে মই বনাই আছোঁ সেইখিনি আপোনালোকক এতিয়া দেখুৱাম। নমস্কাৰ, মই মিলন শৰ্মা। আজি মই ক'ত খানা বনাই আছোঁ আপোনালোকক দেখুৱাম, আৰু কাৰ কাৰণে বনাই আছোঁ সেইখিনি আপোনালোকে গম পাবই, আৰু লগতে ময়ো খাম। আৰু মই বনালোঁ, আজি কি বনালোঁ আপোনালোকক দেখুৱালোঁ। একচুৱেলি এতিয়া তেওঁলোকে খাই উঠিহে মোক জনাব যে কেনেকুৱা হৈছে। আৰু এনেকুৱা এটা পৰিৱেশত খানা খাব বহুত ভাল লাগে। সদায় আমি ডাইনিং কিবাকিবি 5 ষ্টাৰ 4 ষ্টাৰ বহুতত খাই যিটো এটা তৃপ্তি পাব, কিন্তু এনেকুৱা এটা জংঘলত খাই সঁচাকৈ বহুত মানে ভাল লাগে। কিয় নাজানো, দূৰণি পিকনিকত গৈছোঁ এনেকুৱা লাগিছে। আজি সময় পাইছিলোঁ, সেইকাৰণে এওঁলোকৰ লগত আহিলোঁ। ময়ো আহি খানাটো বনাই দিলোঁ, লগতে ময়ো অলপ খাম। কেনেকুৱা লাগে আপোনালোকক দেখুৱাম কি বনাইছোঁ আৰু কাৰ কাৰণে বনাইছোঁ। এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ। সুন্দৰ পৰিৱেশৰ মাজত এইফালে সৰিয়হ চাওক, কি সুন্দৰ সৰিয়হ ফুলি আছে। আৰু তাৰ কাষতে আমি আজি খানাটো বনালোঁ। খানাটো বনাই আৰু সঁচাকৈ এই সুবাস, সৰিয়হৰ যিটো সুবাস আহি আছে নে, কি সুন্দৰ লাগে। আৰু এই গোন্ধ লৈ আমি খানা বনাই আছোঁ। এই চাওক, হয়তো বহুতেই এনেকুৱা সৰিয়হৰ ফুলৰ মাজত যায়ে পোৱা নাই, কিন্তু আমি এই সৰিয়হ ফুলাৰ পৰা লাষ্টলৈ গোটেইখিনি সময় আমি সৰিয়হৰ কাষতে কটালোঁ, মোটামুটি 3 মাহ। আৰু থাকি বহুত ভাল লাগে এই গাঁৱলীয়া পৰিৱেশ। এটা সময়ত এই পৰিৱেশ পাওঁ নে নাপাওঁ নাজানো, এতিয়াই এইবোৰ বিল্ডিং চিল্ডিং হৈ মানে এই মাটিবোৰ খতম কৰি আহিয়ে আছে। আৰু দুদিন পাছতে এইবোৰত ঘৰ চৰ বান্ধিলে এনেকৈ সৰিয়হৰ খেতি ইমান বহলকৈ কৰিব পাৰিম সেইটো আশা বহুত কমে আছে। এইফালে পুখুৰী চুখুৰী খান্দি চেচ কৰি দিছে। খানাটো একচুৱেলি এওঁলোকৰ কাৰণে বনাই আছোঁ। এতিয়া এওঁলোকৰ সময় একচুৱেলি কম, খানা বনাই থাকিলে আৰু বহুত প্ৰব্লেম হৈ যায় তেওঁলোকৰ, সেইকাৰণে মই আজি অলপ হেল্প কৰি দিছোঁ। এওঁলোকে বহুত কষ্ট কৰি আছে নে, অলপ মই হেল্প কৰি দিছোঁ। আৰু মইতো একচুৱেলি মন যায়, কিন্তু এইবোৰ অভ্যাস নাই কাৰণে নোৱাৰোঁ। মাৰি থাকা হাঁহি মুখে কাম কৰি থাকা। এই উঠা। এতিয়া বৰ্তমান একচুৱেলি মাটি কাটাৰ সময়, এই খৰালি মাহ মাটি কাটাৰ সময়, আৰু এইখিনি সময়তে ঠাণ্ডা বতৰ। আজি অলপ ৰ'দ পিছে, পথাৰত থাকিলে কিন্তু একচুৱেলি বহুত ৰ'দ অনুভৱ হয়। তথাপিতো উপায় নাই, কষ্ট কৰিবই লাগিব। মানুহে কষ্ট নকৰাকৈতো কেতিয়াও খাব নাপায়। যোনেই নহওক, যিমান ডাঙৰ মানুহ নহওক, সকলোৱে কষ্টই কৰে। কামৰ ভাগবিলাক বেলেগ বেলেগ হয় বাৰু। আজি মোটামুটি এতিয়ালৈ 20 গাড়ীমান হৈ গ'ল। আৰু যিটো দূৰত্ব অনুযায়ী মানে ইয়াৰ যিটো ৰেট কটা হয়, দূৰত্ব অনুযায়ী হয়।
এতিয়ালৈ 20 গাড়ী যদি 300কৈ হয় 3 20 6 6,000 টকা হৈ গ'ল অলৰেডি